মহোদয়কো মই ধন্যবাদ জনাইছোঁ আৰু সকলো অধ্যাপক অধ্যাপিকা ইয়াতে উপস্থিত আছে, টিচাৰ্ছসকল আৰু আমাৰ ডায়েটৰ ফেকাল্টি মেম্বাৰ্ছ, তেওঁলোকৰ এই ইণ্টাৰ্ণশ্বিপৰ কাৰণে ইয়াতে তেওঁলোকে ইনচাৰ্জ আৰু তেওঁলোকে ইয়াতে আহিছে। মই চবতকৈ ইনিচিয়েলি একদম ষ্টাৰ্টিঙত এটা কথাই ক'ব বিচাৰিছোঁ যে মই সঁচাকৈ আজি ভাল এটা পৰিৱেশ দেখা পাই আছোঁ ইয়াতে, আৰু মই বেছি ছেটিছফাইড আৰু ষ্টাৰ্টিঙতে প্ৰগ্ৰাম চলি থাকিব মই ছেটিছফাইড এতিয়াই হৈছোঁ, কিয়নো আজিৰ এইটো প্ৰগ্ৰামত অকল যিহেতু আমি মেনষ্ট্ৰুৱেশ্যনৰ ওপৰত ঋতুস্ৰাৱৰ ওপৰত আমি কথা পাতিম, পিৰিয়ডছৰ ওপৰত কথা আলোচনা হ'ব। মই দেখিছোঁ ইয়াতে আমাৰ ল'ৰাবিলাকো ইয়াতে প্ৰেজেণ্ট আছে, আৰু সেইটো কাৰণে মই চবকে এপ্ৰিচিয়েশ্যন জনাইছোঁ, মই এপ্ৰিচিয়েট কৰিছোঁ যে তোমালোকে ইমানখিনি ইনিচিয়েটিভ লৈছা বা এটলিষ্ট তোমালোকে আহি ইয়াতে উপস্থিত হৈছা। আমি জেনেৰেলি দেখা পাওঁ যে যেতিয়া আমি পিৰিয়ডছৰ কথা আলোচনা কৰিবলৈ আৰম্ভ কৰোঁ তেতিয়া আমাৰ মেইন ফ'কাছ অনলি গাৰ্লছ ষ্টুডেণ্টছ ডেফিনেটলি আমাৰ ফ'কাছ, হয়নে? তেওঁলোকে কথাবিলাক জানিব লাগিব, তেওঁলোকে জানে, বাট এট দ্য ছেইম টাইম আমাৰ ল'ৰাসকলেও কথাবিলাক জানিব লাগিব, হয়নে? চ' আমাৰ যিটো এটা গ্ৰ'থ হয় ন, ফিজিকেল ডেভেলপমেণ্ট, যিটো ফিজিকেল চেঞ্জেছ হয় ল'ৰাৰ ক্ষেত্ৰতো হয়, ছোৱালীৰ ক্ষেত্ৰতো হয়। চ' সেইটো এটা কিবা পাৰ্টিকুলাৰ ৰিজনছ আছে ন, চ' সেই ৰিজনবিলাক কি, চ' সেই কথাখিনি আমি চবেই জানিব লাগে, তেতিয়াহ'লেহে আমি ছ'চাইটিত চবেই একেলগত আগবাঢ়ি যাব পাৰিম, হয়নে? মই কিছুমান কুৱেশ্যনছ মই কথা পাতি থাকিম আৰু তোমালোকৰ পৰা কিছুমান কথা জানিব বিচাৰিম। পিৰিয়ডছৰ টাইমত যেতিয়া তোমালোকে স্কুলত নহাকৈ থাকানে? হয়। কেতিয়াবা ক্লাছ মিছ হয় ন, 1, 2, 3 দিন 4 দিন, হয়নে? হয় ন? এতিয়া স্কুলত নহয় বহুত ৰিজন থাকিব পাৰে, হয়নে? বহুত ৰিজন থাকিব পাৰে, যেনে ধৰা তোমাৰ সেইটো টাইমত অলপ ফিজিকেল প্ৰব্লেমো হয়, যেনে পেটৰ বিষ থাকিব পাৰে, হয়নে? চ' সেইবিলাকৰ কাৰণে কেতিয়াবা তোমালোকে স্কুল মিছ কৰিবলগীয়া হয়। তাৰ উপৰিও কিছুমান আমাৰ ছ'চাইটিত, আমাৰ গাঁৱত, আমাৰ ঘৰত, আমাৰ ফেমিলিত, আমাৰ কমিউনিটিত, আমি য'ত থাকোঁ সেই ছ'চাইটিত আমাৰ কিছুমান ৰুলছ ৰেগুলেশ্যনছ আছে ন, কিছুমান কথা মানি চলিবলগীয়া হয়, যে তুমি এইটো কৰিবা, এইটো কৰিব পাৰে, এইটো কৰিব নাপায়, মন্দিৰত সোমাব নালাগে, মছজিদত সোমাব নালাগে, বহুত ধৰণৰ ৰেষ্ট্ৰিকশ্যনছ থাকে ন। চ' সেই কথাবিলাক ৰিজন আমি কিছুমান বস্তু মানি লওঁ, কিন্তু মানি লোৱাৰ লগে লগে আমি আচল ৰিজনটো বুজি পাব লাগে ন। কিছুমান ক্ষেত্ৰত সেইবিলাকৰ কিছুমান নিয়ম আছে যিবিলাক সঁচাকৈ যাতে আমি এটা ভাল ছেফ এটা হেল্ডি এনভাইৰনমেণ্ট ৰাখিব পাৰোঁ, পিৰিয়ডছৰ টাইমত যাতে ভালকৈ তেওঁলোকে খোৱা বোৱা ভালকৈ কৰি ৰেষ্টত থাকিব পাৰে, সেইকাৰণে কৰা হয়। কিছুমান কথা আছে যিবিলাকৰ কোনো মিনিং নাই, হয়নে? যে ছাপ'জ তুমি কাকো টাচ কৰিব নোৱাৰা, ধৰিব নোৱাৰা ন, সেইবিলাকৰ কথাৰ কোনো মিনিং নাই একচুৱেলি। সেই কথাবিলাক তোমালোকে ল'ৰা ছোৱালী চবেই কথাবিলাক জানিব লাগিব, সেইটো কোনো মিনিং নাই। তাৰমানে আমি সেই পিৰিয়ডছ হোৱা কেইদিনৰ কাৰণে কি আমাৰ মা ভণ্টি ছোৱালী চবেই কি আনটাচেবলছ হৈ যায়, তাৰমানে তেওঁলোকক আমি টাচ কৰিলে কি বেয়া হ'ব? তেনেকুৱাতো নহয় ন? হয়। চ' সেই তেনেধৰণৰ বহুত কথা আছে, বহুত প্ৰেক্টিচ আছে যিবিলাকৰ পৰা আমি আঁতৰি থাকিব লাগে, হয়নে? চ' সেইখিনি মই ষ্টাৰ্টিঙত ক'লোঁ। কিছুমান কথা মই তোমালোকক ক'ব বিচাৰি আছোঁ যে আমাৰ কাণ্ট্ৰিত যদি আমি চাওঁ, আমাৰ ইণ্ডিয়াত যদি আমি চাওঁ, প্ৰতি বছৰে পিৰিয়ডছৰ টাইমত, মানে এই এডলচেঞ্চ এইটো বয়সত তেওঁলোকক বহুত অসুবিধাৰ ফেচ কৰে, যে ধৰক ঘৰতে কিছুমান ৰেষ্ট্ৰিকশ্যনছ থাকে, আৰু এই তোমালোকে কৈছা যে কেতিয়াবা স্কুলত নহা ন, চ' স্কুলত নাহিলে এতিয়া তোমাৰ সেই 3-4 দিনৰ কাৰণে স্কুলত কি পঢ়ালে, হয়নে? সেইটো তোমালোকে কেনেকৈ মেনেজ কৰা, হয়নে নহয়? চ' সেই 3 দিনৰ, এতিয়া ধৰা তুমি 3 দিন ধৰা স্কুলত আহিব পৰা নাই, হা? চ' 3 দিন যদি মই স্কুলত যাব পৰা নাই, তেতিয়াহ'লে বছৰত মই কিমান দিন স্কুলত যাব পৰা নাই? কিমান দিন? 3 পূৰণ কৰা 12, কিমান দিন? 36 days. চ' 36 days তুমি স্কুলত অহা নাই, ইন এন এভাৰেজ চব ছোৱালীয়ে, মই ধৰি লৈছোঁ।